আজি মোৰ পাকঘৰত এজন বিশেষ আলহী হেয়া কোন হয় দেখুৱাম কিন্তু আজি ঘৰুৱা হিচাপে ব্লগটো ষ্টাৰ্ট কৰিছোঁ দেই সকলোকে নমস্কাৰ জনাই আজি ঘৰৰ পৰা ব্লগ এটা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ বহুত দিন ঘৰুৱা ব্লগ দিয়ে নাই হেহে ভাবিছোঁ আজি 1 মে বন্ধ আছে গোটেইবিলাক ঘৰতে এনেকে আজি এটা সৰুকে ব্লগ বনাম বুলি ভাবিলোঁ আপোনালোকৰ মাজলৈ কিয় আগবঢ়াই দিম দেই ঘৰুৱা ব্লগ বহুত দিন দিয়া নাই কি কৰি আছোঁ কি নকৰোঁ সকলোখিনি দেখুৱাম কিন্তু ঘৰত এতিয়া বৰ্তমান মা নাই নামঘৰলৈ গ'ল আৰু এও আছে মই আছোঁ মই কিবা কিবি কৰিলোঁ তৰমুজ চৰমুজ কাটি পোৱালিকেইটাক দিলোঁ খালোঁ একেলগে খাই বৈ এতিয়া পাকঘৰত গৈছোঁ ভাত বনাবৰ কাৰণে এটা পাকঘৰত নহয় আজি দুটা পাকঘৰতে ভাত বনোৱা হ'ব হেহে আপোনালোকক দেখুৱাম বলকচোন আজি মোৰ দুটা পাকঘৰে দেখুৱাম আপোনালোকক এইটো মোৰ পাকঘৰত মানে এইপিনে মাছ বনাম এনেকৈ মাছ একদম এগালমান মানে মাছ কেনেকৈ কি বনাম দেখুৱাম মানে টেঙা বনাম বুলি ভাবিছোঁ এইটো চুকা শাক এনেকৈ কাটি থোৱাই আছে চুকা শাকেৰে এটা টেঙা বনাম আৰু এইখিনি হৈছে দুটা চব্জিৰ ধনিয়া পাত কাটি থোৱা হৈছে আৰু মোৰ আলহীৰ পাকঘৰত আজি আকৌ মোৰ এজন নতুন আলহী দেই দেখাইছোঁ ৰ'ব কোন আলহী এতিয়া ছাগলী মাংস বনোৱা হ'ব আলহীজনক অকণমান দেখাই দিওঁ এয়া হৈছে আমাৰ ঘৰুৱা আলহী মানে মোৰ মানুহজনে আজি নিজে চব কাটি মেলি মাংস চাংস আনি নিজে জুই ধৰিছে ধৰি কিনে এতিয়া মাংস বনাইছে মই আহি অবাক বাপৰে বাপ নিজে চৌ তাকে বোলো তেওঁক কৈছোঁ যে আগতে মোক কিয় নকলা আমি ধুনীয়াকৈ দুটায়ে বহি কিনে বনাব পাৰিলোঁ হয় আৰু দুটাই ধুনীয়াকৈ মনৰ কথা পাতিব পাৰিলোঁ হয় হাঁহিছে আৰু কৈছোঁ এতিয়া মাংসত পানী চানী দিয়াই হ'ল মোৰ ভিডিঅ' ষ্টাৰ্ট কৰোঁতে ইফাল সিফাল কৰি থাকোঁতে যি নহওক মাংস বনাইছে অকণমান দেখাই দিলোঁ মোৰ পাকঘৰটোত নতুন আলহী আকৌ আহিব আপোনালোকক তেনেকুৱা ভিডিঅ' দি আছোঁ অতি সোনকালে আহি আছে আজি ব্লগ হিচাপে দেখালোঁ আপোনালোকক কেনেকুৱা পাইছে মোৰ পাকঘৰটো জনাব দেই মোৰ পাকঘৰটো বহুত বেছি মৰমৰ হয় আপোনালোকেও যদি বনাই ভাল পায় নিশ্চয় এদিন আহিব আৰু মোৰ পাকঘৰত মই সকলো ৰেডি কৰি ৰাখিম আহিব আপোনালোকে বনাব আৰু মই আপোনালোকৰ হাতেৰে এসাঁজ খাম আৰু আপোনালোকেও মোৰ পাকঘৰত আহি এসাঁজ খাই যাব নে কি যি নহওক কি খবৰ কোৱা মুখেদি কোৱা এনেকৈ নহয় ইংগিত ভাল বেয়া ভাল হ'ব ছাগলী মাংস বনাই থকা কথা ন লাইট চাইট দিয়া নাই দেই সেইকাৰণে কেমেৰা কোৱালিটিটো ইমান ভাল অহা নাই জাষ্ট বনাইছোঁ ব্লগ আৰু এতিয়া মই এনেকৈ তেল বাকি থৈ দিছোঁ আৰু এতিয়া মই বনোৱা ষ্টাৰ্ট কৰোঁ দেই মাছত পূৰা হালধি নিমখ এইবিলাক সানি লওঁ জল্দি হৈ যাব মাছ ফ্ৰাই কৰি আছোঁ আজি মাছখিনি ইমান বেছি ভাল নহয় গণেশগুৰিৰ মাছৰ দৰে নহয় আজি হ'ল চিৰাখানাৰ মাছ আৰু 2 পিচ আছে ফ্ৰাই কৰিবৰ কাৰণে তাৰপিছত আঞ্জা বনাই দিম এইপিনে কিন্তু ছাগলী হৈ গ'ল দেখাই দিওঁ ৰ'ব এইপিনে ছাগলী মাংস হৈ গ'ল ধুনীয়াকৈ ৰেডি ছাগলী মাংস আৰু এইপিনে আমাৰ বন্ধ বাৰত টেঙাটো থাকিবই টেঙা মেইন টেঙা কাটা মানুহ টেঙা মেইন এয়া চুকা শাক ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ নৰ্মেলি আৰু জলকীয়া সৰিয়হ দি তেনেকৈ আৰু তাৰপিছত এতিয়া মাছখিনি দি দিম মজা মই চুকা শাক টেঙা হৈ যাব আজি টেষ্টি খানা আৰু আমাৰ লিউৰ দিছোঁ 1 পিচ দিছোঁ খুটি টেঙা আৰু আমাৰ লিউৰ নতুন বটল মিল্টনৰ হয়নে চব য়েল্লো ধনী টিম আমাৰ লিও পিন্ধে চব হালধীয়া বস্তু হালধীয়া খোৱা ন আৰু পাপাকেও লগতে ময়ো ভাল লাগিছে দেই লাগিছে হ'ব ইমান নাচাওঁ মই চুকা টেঙাৰ লগত 1 পিচ মই খুটি টেঙাও দিছোঁ টেঙা তেতিয়াই হ'ব ন চুকা শাকৰ ইমান টেঙা নহয় ন 1 পিচ দিছোঁ ক'ৰবাত এই পিচ সিজিলে পানী দি দিম দে ইউটিউবাৰ হ'লে নহ'ব দেই ভাত খোৱা হ'ল মাছ টেঙা দি কিন্তু ভিডিঅ' কৰা নহ'লে এয়া এইপিনে মাছ টেঙা শেষে হ'ল আৰু এয়া হৈছে মাংস যি নহওক আমি এতিয়া এনেকৈ গোটেইকেইটা বহি কিনে ভাত খাইছোঁ দেই তলতে গৰমত মজা এনেকৈ মাছ টেঙা খোৱা তো খাই দিওঁ আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিলোঁ যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু লগতে চেনেলটো ছাপোৰ্ট কৰিব একদম পাহৰি নাযাব